বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই আজি এই ভিডিঅ'টি বনাবলৈ এই কাৰণেই ইচ্ছা কৰিছোঁ। আজি যি পৰিস্থিতিত আমি আমাৰ জীৱনটো কটাবলগীয়া হৈছে আৰু গোটেই অসম তথা ভাৰতবৰ্ষৰ ৰাজনীতিত যি ৰাজনৈতিক নেতাসকলৰ দপদপনি আৰম্ভ হৈছে, সেই হিচাপত আমি কিছুমান কথা ভাবিবলগীয়া হৈছে। আজি আপোনালোকে লক্ষ্য কৰিলে দেখা পাব, সৰু সৰু মানুহৰ একো দাম নাই। সৰু সৰু চাকৰিৰ নামত তেখেতসকলে গোটেই তেখেতসকলৰ ৰাজহুৱা সভাবোৰত চিঞৰি থাকিব যে আমি নিবনুৱা সমস্যা সমাধান কৰিছোঁ, আমি সিহঁতক চাকৰি দিছোঁ, সেই নিবনুৱা ল'ৰাবোৰক আমি সেইটো কামত নিয়োজিত কৰিছোঁ, সেইটো কামত নিয়োজিত কৰিছোঁ। কিন্তু দেখা যায় তেখেতসকলে মন গ'লেই সেইসকল ব্যক্তিক ইটিকিং কৰিবলৈ কিন্তু নাপাহৰে। আপোনালোকে জানে আদৰণি সেৱা, যিটো সেৱাই গোটেই অসমৰ যিবিলাক আপোনাৰ ডেলিভাৰী পেচেণ্ট আছিল তেখেতসকলক হস্পিটালৰ পৰা ঘৰলৈকে লৈ আনিছিল। এই যিটো সেৱা, এই সেৱাত নিয়োজিত থকা ব্যক্তিসকলৰ যি মাননি আছিল অত্যন্ত কম আছিল, কিন্তু তথাপিও তেখেতসকলে সেই কামটো কৰি আছিল। কিন্তু চৰকাৰখনে তেখেতসকলৰ মাননি বৃদ্ধি কৰাৰ পৰিৱৰ্তে সেই আদৰণি সেৱাটো বন্ধ কৰি দিলে। সেইসকল ব্যক্তিৰ জীৱনত কেনেকুৱা অমানিশা নামি আহিছে সেই বিষয়ে কিন্তু আমি কোনেও জ্ঞাত নহয় আৰু সেই বিষয়ে আমি বুজাৰ চেষ্টাও নকৰোঁ। এই চৰকাৰখনে যিকোনো প্ৰকাৰে যিকোনো ধৰণৰ আন্দোলনক মষিমূৰ কৰাৰ কাৰণে কিছুমান মোৰ মতে ব্লেকমেইলিঙৰ আশ্ৰয় লয়। বিশেষকৈ যেতিয়াই কোনো আন্দোলনকাৰীয়ে, বিশেষকৈ চাকৰিজীৱী যিসকল ব্যক্তিৰ মাননি অত্যন্ত কম, সেইসকল ব্যক্তি যেতিয়াই আন্দোলনৰ পন্থা অৱলম্বন কৰে তেতিয়াই দেখা যায় সেইসকল ব্যক্তিক কিছুমান তুলঙা মন্তব্য কৰে। সেইসকল ব্যক্তি যাতে চাকৰি এৰি দিয়ে এনেকুৱা ধৰণৰ মন্তব্য দি যে তেখেতসকলে যদি কৰিব নোৱাৰে তেখেতসকলে চাকৰি এৰি দিয়ক, আমি বেলেগ ল'ৰাক নিয়োজিত কৰিম। এয়াই নেকি নিবনুৱা সমস্যা সমাধানৰ পদ্ধতি এইখন চৰকাৰৰ? মই গোটেই অসমবাসী ৰাইজক প্ৰশ্ন কৰিব বিচাৰিছোঁ। মোৰ প্ৰতিক্ৰিয়া দিয়াৰ বাবে মই কেইদিন ধৰি অপেক্ষা কৰি আছোঁ, কিন্তু সময় পোৱা নাই। আজি মই এইকাৰণে প্ৰতিক্ৰিয়া দিয়াৰ কাৰণে আপোনালোকৰ সন্মুখত আহিছোঁ। NRSMৰ যিসকল কৰ্মী তেখেতসকলে যেনেকৈ আন্দোলন কৰি আছে, সেই আন্দোলনক মষিমূৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টলি কৈ দিলে তেখেতসকলে সেইটো বেয়া কৰিছে, সেইটো কেম্প কৰা নাই, সেইটো কৰা নাই, গতিকে তেখেতসকলে চাকৰি নকৰিলে নাই, আমি বহুত মানুহ আছে তেখেতসকলক চাকৰি দিম। তেখেতসকলে কেম্প কৰা নাই, তেখেতসকলে মুখ্যমন্ত্ৰী বা বিভাগীয় কৰ্তৃপক্ষক কোনো স্মাৰক পত্ৰ নিদিয়াকৈ আন্দোলনত নামিছিল নেকি? স্মাৰক পত্ৰ দিয়াৰ পিছত এই মুখ্যমন্ত্ৰীজনে কিয় তেতিয়া তেখেতসকলৰ লগত আলাপ আলোচনা কৰাৰ চেষ্টা নকৰিলে? আজি মই স্বাস্থ্য বিভাগৰ লগত জড়িত, গতিকে মই জানো এই NRSMৰ যিসকল কৰ্মী আছে তেখেতসকলৰ যি অৱদান, তেখেতসকলে নেথাকিলে যে স্বাস্থ্য বিভাগটো যে একেবাৰে শূন্যত পৰিণত হ'ব, সেইটো মই নিঃসন্দেহে স্বীকাৰ কৰিবলৈ মোৰ একো অসুবিধা নাই। কিন্তু এইসকল ব্যক্তিয়ে কি বিচাৰিছে? এইসকল ব্যক্তিয়ে বিচাৰিছে তেখেতসকলে যাতে তেখেতসকলৰ পৰিয়াল সন্তান সন্ততিক লৈ যাতে ভালদৰে চলিব পাৰে। সেই যিটো আবেদন, সেই আবেদনটো তেখেতসকলে এনেই কৰা নাই। আজি আকাশলংঘী মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ সময়ত যিকোনো সৰু সুৰা চাকৰি কৰা ব্যক্তিসকলৰ চলিবলৈ, ঘৰখন পোহপাল দিবলৈ বহুতেই অসুবিধা। গতিকে তেখেতসকলে পেটৰ তাৰণাত এই আন্দোলনত নামিছে আৰু সেই আন্দোলনৰ যিটো উদ্দেশ্য সেইটো কিন্তু মুখ্যমন্ত্ৰীয়ে বুজি পাবলৈ চেষ্টা কৰিব লাগিছিল। মোৰ আজি তেখেতসকল এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰাৰ কাৰণে এই বহুত ইচ্ছা হৈ আছে। কেৱল মুখ্যমন্ত্ৰী নহয়, গোটেই অসম তথা ভাৰতবৰ্ষৰ যিসকল ৰাজনৈতিক নেতা আছে, এই নেতাসকলে তেখেতসকলে যদি ঘৰৰ পৰা কোনোবা এটা দোকানতো যাব লাগে তথাপিও চৰকাৰৰ পৰা তেখেতসকলে চৰকাৰী খৰচ তেখেতসকলে লাভ কৰে। তাৰ পিছতো তেখেতসকলৰ দৰমহা 1 লাখ 1.5 লাখ কিয়?
এই প্ৰশ্নটো আমি সাধাৰণ ৰাইজে কিয় নকৰোঁ? গতিকে মই কথাখিনি বেছি বহল কৰিব বিচৰা নাই। মই ব্যক্তিগতভাৱে মই এটা ৰাজনৈতিক দল খুলিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। গোটেই অসমৰ যিসকল মোৰ নিচিনা চিন্তা ভাৱনা কৰা ব্যক্তি আছে তেখেতসকলৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। মোৰ ৰাজনৈতিক দলৰ যি সংবিধান হ'ব, যি ইস্তেহাৰ হ'ব, সেই ইস্তেহাৰৰ মই দুই এটা পইণ্ট আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। থুলমূলকৈ ক'ম, বাকী যদি আপোনালোকে সহায় সহযোগিতা কৰে মোৰ লগত যোগাযোগ কৰিব। মই ভাবিছোঁ কেৱল অসম নহয়, গোটেই ভাৰতবৰ্ষত এনেকুৱা এটা ৰাজনৈতিক দল সৃষ্টি কৰিম, যি ৰাজনৈতিক দলৰ উদ্দেশ্য হ'ব গোটেই অসমৰ, গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰে ঘৰে এটা এটা চাকৰি যাতে দিব পাৰে। আপোনালোকে প্ৰশ্ন কৰিব, চাকৰিটো কেনেকৈ দিব? চাকৰি কেনেকৈ দিম? গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক প্ৰাইভেট বিদ্যালয় আছে, যিমানবিলাক প্ৰাইভেট হস্পিটেল আছে, সকলোবোৰ প্ৰাইভেট, মুঠতে যিবিলাক ব্যক্তিয়ে ৰাইজৰ কামৰ কাৰণে প্ৰাইভেটেই হওক বা চৰকাৰী হওক কম পইচাত চাকৰি কৰা, সকলোবিলাক চাকৰিয়ালৰ চাকৰিবিলাক নিয়মীকৰণ কৰা হ'ব। প্ৰাইভেট স্কুলবিলাক সকলোবিলাক প্ৰাইভেট স্কুল চৰকাৰীকৰণ কৰা হ'ব। সকলোবিলাক প্ৰাইভেট যিবিলাক হস্পিটেল আছে সকলো হস্পিটেল চৰকাৰীকৰণ কৰা হ'ব। কিন্তু মোৰ সেইসকল ব্যক্তিৰ দৰমহা দিয়াৰ পদ্ধতিটো বেলেগ হ'ব। সেইটো হ'ব গোটেই ভাৰতবৰ্ষত যিমান ডাঙৰে চাকৰিয়াল নহওক, যিমানেই সন্মানজনক ব্যক্তি নহওক কিয়, তেখেতৰ দৰমহা আৰু ৰাইজৰ কাম কৰা যিকোনো সৰু সুৰা ছিকিউৰিটি হল নহওক কিয়, তেখেতৰ দৰমহাৰ ব্যৱধান মাত্ৰ 5,000 টকা হ'ব। মোৰ এইটো পৰিকল্পনা। মই ভাবিছোঁ মোৰ দল যদি চৰকাৰ গঠন কৰিব পাৰে, তেতিয়াহ'লে মই গোটেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হওক, ৰাষ্ট্ৰপতি হওক, তেখেতৰ যি দৰমহা তাতকৈ এজন ছিকিউৰিটিৰ দৰমহা হায়েষ্ট 5,000 পৰা 7,000 ডিফাৰেঞ্চ থাকিব, তাতকৈ বেছি ডিফাৰেঞ্চ নাথাকে। মোৰ দল যদি চৰকাৰ গঠন কৰিব পাৰে, তেতিয়াহ'লে মই যিমান ডাঙৰ চাকৰিয়াল আছে সকলো চাকৰিয়ালৰ দৰমহা কমাই দিম। মই গোটেই অসমবাসী ৰাইজ আপোনালোকক আহ্বান কৰিছোঁ, আপোনালোকে যদি মোৰ এই কথাত সন্মতি থাকে, তেতিয়াহ'লে আপোনালোকে ওলাই আহক, এটা ৰাজনৈতিক বিপ্লৱৰ সৃষ্টি কৰিম, যি ৰাজনৈতিক বিপ্লৱে গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক যি প্ৰেক্ষাপট, এই ৰাজনৈতিক প্ৰেক্ষাপট পৰিৱৰ্তন কৰিব। আমি কোনো প্ৰাইভেট ছেক্টৰ নাথাকিব, যিবিলাক ব্যক্তিয়ে ৰাইজৰ কাম কৰে, শিক্ষা অনুষ্ঠান হওক, স্বাস্থ্য বিভাগ হওক, জলসিঞ্চন বিভাগ হওক, যিমানবোৰ বিভাগ আছে, পুলিচ, ফায়াৰ ব্ৰিগেড, সকলো ৰাইজৰ লগত জড়িত থকা সকলো ধৰণৰ চাকৰি, কোনো প্ৰাইভেট চাকৰি নাথাকে। সকলো চাকৰি চৰকাৰীকৰণ কৰা হ'ব। কিন্তু দৰমহা যিসকলে ভাবি আছে যে আমি 1 লাখ 1.5 লাখকৈ পাম, তেখেতসকলৰ দৰমহা কমাই দিয়া হ'ব। এটা কেবিনেট বহিম, কেবিনেটত সিদ্ধান্ত কৰিম কাৰ দৰমহা কিমান দিব পাৰোঁ। কিন্তু গোটেই যাতে ভাৰতবৰ্ষৰ প্ৰত্যেকটো পৰিয়ালত যাতে শিক্ষাৰ যি যাৰ পৰিয়ালত যেনেকুৱা শিক্ষিত ব্যক্তি আছে, ঠিক তেনেকুৱা শিক্ষিত ব্যক্তিসকলক লৈ আমি তেখেতসকলক যাতে চাকৰি দিব পাৰোঁ, তেখেতসকলৰ যোগ্যতা অনুযায়ী তেনেকৈ চাকৰি দিম, যাতে গোটেই ভাৰতবৰ্ষৰ কোনো মানুহৰ যাতে চলিবলৈ যাতে কোনো অসুবিধা নহয়। এইটো হ'ল মোৰ প্ৰথম পৰিকল্পনা। দ্বিতীয়তে, গোটেই ভাৰতবৰ্ষৰ যিসকল ব্যক্তি আছে, কোনো মানুহৰে নামত 4 বিঘাৰ ওপৰত মাটি থাকিব নোৱাৰিব। আৰু কোনো ব্যক্তি ভাৰতীয় নাগৰিক হ'লে তেখেতে মাটি নোহোৱাকৈ তেখেতৰ নামত মাটি হ'বই, এইটো অট'মেটিক হ'ব। তাৰপিছত আৰু এটা মই পৰিকল্পনা কৰিছোঁ, এই যিটো গাড়ী, ট্ৰাক হওক, বাছ হওক, মটৰচাইকেল হওক, এইবিলাক গাড়ী যে ৰাস্তা ঘাটে ধৰি পেলাই পুলিচে কেতিয়াবা ঘুষ লয়, সেইটো নাথাকিব। ডাইৰেক্ট ধৰিছে, কাগজ পাতি নাই, লগে লগে কাগজ পাতি বনাই দিয়া হ'ব। এইটো হ'ল মোৰ 3 নম্বৰ ইস্তেহাৰ। সংবিধানৰ 4 নম্বৰ যিটো পইণ্ট, সেইটো হ'ল জাতিভেদ প্ৰথা নাথাকিব। ভাৰতবৰ্ষত যোনে যি ধৰ্ম পালন কৰে কৰিব পাৰিব। আপুনি নিজৰ ধৰ্ম
নিজে নিজে নিজৰ ধৰ্মৰ ভাল ভাল কথাবিলাক কৈ যদি আপুনি বেলেগক আকৰ্ষণ কৰিব পাৰে, কৰিব, কোনো কথা নাই। এইটো হ'ল 4 নম্বৰ কথা। 5 নম্বৰ হ'ল গোটেই ভাৰতবৰ্ষত ধৰ্মীয় ভেদাভেদ, ধৰ্মক লৈ হিংসা, ধৰ্মক লৈ যিবিলাক বিদ্বেষ, এই বিদ্বেষবিলাক দূৰ কৰা হ'ব। 6 নম্বৰে সকলোৰে ভূমিৰ অধিকাৰ থাকিব। এনেকুৱা আৰু বহুতো গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত লোৱা হ'ব। গোটেই ভাৰতবৰ্ষৰ পৰা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, গোটেই ভাৰতবৰ্ষৰ পৰা ঘুষ লোৱা যিটো পদ্ধতি, এইটো সম্পূৰ্ণৰূপে বিলুপ্ত কৰা হ'ব। আপোনালোকে যদি বিশ্বাস কৰে মোক পৰামৰ্শ দিয়ক, আৰু আপোনালোকৰ পৰামৰ্শ মতে মই মোৰ ৰাজনৈতিক দলৰ যিটো নাম ৰাখিব লাগে সেই নামটো ৰাখিম। আপোনালোকে মই আজি এই পোষ্টটো আপোনালোকৰ সকলোৰে জ্ঞাতাৰ্থে মই পোষ্টটো কৰিম। আপোনালোকে মোৰ কথাখিনি ভালদৰে শুনিব। গোটেই ভাৰতবৰ্ষৰ সকলো মানুহে যাতে মোৰ কথাখিনি শুনিবলৈ পায়, তাৰ বাবে আপোনালোকে চেষ্টা কৰিব, সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক দিহা পৰামৰ্শ দিব। মই এজন সৰু মানুহ, মই সকলো ধৰণৰ বিজ্ঞ ব্যক্তি, যিসকল ব্যক্তিয়ে হয়তো বিভিন্ন চাপত পৰি বিভিন্ন ৰাজনৈতিক দল কৰি আছে, তেখেতসকলৰ বহুতৰে মন মানসিকতা ভাল। যিসকল ব্যক্তিয়ে মন মানসিকতা ভাল থাকিলেও কিছুমান চাপত পৰি হ'লেও কিছুমান ৰাজনৈতিক দলৰ বেয়া কামবোৰো সমৰ্থন কৰি সেই ৰাজনৈতিক দলবিলাক কৰি আছে। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ, যিসকলৰ মন মানসিকতা ভাল, যিসকলে বিচাৰে যে আমি মানৱ জাতিক আগুৱাই লৈ যাম, সেইসকল সকলো ব্যক্তিকে মই অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ লগত যোগাযোগ কৰক, মোক দিহা পৰামৰ্শ দিয়ক। মই এই ৰাজনৈতিক দলৰ সভাপতি হ'ব নিবিচাৰোঁ। মই এনেকুৱা এটা ৰাজনৈতিক দল খুলিব বিচাৰোঁ, আপোনালোকৰ সহায় সহযোগিতাত মোৰ যোগ্যতা অনুযায়ী মই যি দলৰ পদত থাকিব লাগে আপোনালোকে নিৰ্বাচন কৰিব, আৰু মই এনেকুৱা এটা ৰাজনৈতিক দল গঠন কৰাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ আৰু সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম।